Hello everyone, welcome to our channel Gyan Kalyan. Today we are going to discuss about the topic transportation in plant. Ami aji transportation in plant ei topic to pohim. আমি আগতে পাই আহিছো যে ফটোসিনথেসিসৰ কাৰণে দৰকাৰ হোৱা কাৰ্বন ডাই অক্সাইড উদ্ভিদে বায়ুৰ পৰা লয় অৰ্থাৎ এয়াৰৰ পৰা লয় এটমস্ফিয়াৰৰ পৰা লয় আৰু এট দ্য সেম টাইম যোনবিলাক মিনাৰেল আৰু ৱাটাৰ দৰকাৰ হয় সেইবিলাক উদ্ভিদে সদায় মাটিৰ পৰা লয় অৰ্থাৎ সইলৰ পৰা লয় আৰু সেই সইলৰ পৰা উদ্ভিদে কিছুমান ৰুটৰ সহায়ত বা ৰুট হেয়াৰৰ সহায়ত সেই ৱাটাৰ আৰু মিনাৰেলছবিলাক লয় সো কি হৈছে বায়ুৰ পৰাটো উদ্ভিদে কাৰ্বন ডাই অক্সাইডটো লৈ লয় কিন্তু বায়ুৰ পাছত দৰকাৰ হোৱা মিনাৰেলবিলাক যোনবিলাক দৰকাৰ হয় উদ্ভিদক সেইবিলাক ল'বৰ বাবে যোনটো নিয়েৰেষ্ট সোৰ্স হৈছে সেইটো হৈছে সইল সেইকাৰণে আমি ইয়াত লিখিছোঁ যে ফৰ প্লান্টছ সইল ইজ দ্য ৰিচেষ্ট এণ্ড দ্য নিয়েৰেষ্ট সোৰ্স অফ ৰ মেটেৰিয়েলছ লাইক নাইট্ৰজেন ফছফৰাছ পটাছিয়াম এণ্ড আদাৰ মিনাৰেলছ কি কৈছে উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লয় আৰু সেই বায়ুৰ উপৰিও যোনটো আটাইতকৈ ওচৰত পোৱা সোৰ্স হৈছে সেইটো হৈছে মাটি আৰু মাটিৰ পৰাই বা সইলৰ পৰাই উদ্ভিদে আদাৰ মিনাৰেলছ এণ্ড ৱাটাৰ এইবিলাক ল'ব পাৰে সৰু সৰু প্লান্টবিলাকত কি হয় যিহেতু সৰু প্লান্টবিলাকত ক্লোৰোফিল আৰু সইলৰ মাজত একো ভাষ্ট ডিফাৰেন্স নাথাকে তাহাঁতৰ সইল আৰু ক্লোৰোফিলৰ মাজত যিহেতু ডিষ্টেন্সটো বহুত কম সেইকাৰণে তাহাঁতি সইলৰ পৰা ডাইৰেক্ট ৱাটাৰ পটাছিয়াম ফছফৰাছ নাইট্ৰজেন এইবিলাক সহজতে বাই দ্য প্ৰচেছ অফ ডিফিউজন তাহাঁতি এবজৰ্ব কৰিব পাৰে সেইটোৱে আমি ইয়াত লিখিছোঁ If the plant is of small size and roots are not deeply embedded in the soil, then the uptake of mineral from the soil to the leaves take place by diffusion. কি কৈছে যোনবিলাক গছৰ সাইজবিলাক সৰু হয় বা তাহাঁতৰ শিপাবিলাক বেছি ডিপলি মাটিত এম্বেডেড হৈ নাথাকে বেছি ডিপলি মাটিত সোমাই নাথাকে সেইবিলাক গছে কি কৈছে মিনাৰেল আৰু ৱাটাৰ পাৰ্টিকলছবিলাক সইলৰ পৰা বাই দ্য প্ৰচেছ অফ ডিফিউজনৰ সহায়েৰে এবজৰ্ব কৰিব পাৰে এতিয়া ডিফিউজন কি হয় ডিফিউজন হৈছে মুভমেণ্ট অফ পাৰ্টিকল ফ্ৰম হায়াৰ কনচেন্ট্ৰেশ্যন টু লোৱাৰ কনচেন্ট্ৰেশ্যন ইট হেল্প ইন ট্ৰান্সপৰ্টেশ্যন অফ ফুড এণ্ড ৱাটাৰ টু ডিফাৰেণ্ট পাৰ্ট অফ দ্য প্লাণ্ট কি কৈছে যেতিয়া পাৰ্টিকলছবিলাক হায়াৰ কনচেন্ট্ৰেশ্যনৰ বা লোৱাৰ কনচেন্ট্ৰেশ্যনলৈ যাব ডিউ টু কনচেন্ট্ৰেশ্যন গ্ৰেডিয়েণ্ট মানে কনচেন্ট্ৰেশ্যনৰ চেঞ্জ হোৱাৰ কাৰণে যিহেতু হায়াৰ কনচেন্ট্ৰেশ্যনৰ বা লোৱাৰ কনচেন্ট্ৰেশ্যনলৈ যেতিয়া পাৰ্টিকলছবিলাক মুভ কৰিব সেইটোকে কোৱা হয় ডিফিউজন আৰু এই ডিফিউজন প্ৰচেছটোৱে ট্ৰান্সপৰ্টেশ্যন অফ ফুড এণ্ড ৱাটাৰ টু ডিফাৰেণ্ট পাৰ্ট অফ দ্য প্লাণ্ট এইবিলাকত সহায় কৰে ট্ৰান্সপৰ্টেশ্যন অফ ফুড এণ্ড ৱাটাৰ এইবিলাক যাতে উদ্ভিদৰ বিভিন্ন পাৰ্টত যাতে যাব পাৰে প্লান্টৰ যাতে বিভিন্ন পাৰ্টত যাব পাৰে সেইটো ডিফিউজনে সহায় কৰে বুলি কৈছে এটা দিছে why transportation is required in tall plant আমিতো এতিয়া গম পাই গলো অলৰেডি যে শৰ্ট প্লান্টত কেনেকৈ ট্ৰান্সপৰ্টেশ্যন হয় বাই দ্য প্ৰচেছ অফ ডিফিউজন কিন্তু টল প্লান্টত কেনেকৈ হয় বা টল প্লান্টত কিয় দৰকাৰ হয় ট্ৰান্সপৰ্টেশ্যনটো কি কৈছে when the distance between the root and leaves are very large কি কৈছে যেতিয়া লিফ আৰু ৰুটৰ মাজৰ ডিষ্টেন্সটো যেতিয়া বেছি ডাঙৰ হ'ব the diffusion pressure is not sufficient to provide the all raw material to leaves and energy in root কি কৈছে যেতিয়া ৰুট আৰু লিভছৰ মাজত যেতিয়া ডিষ্টেন্সটো বেছি হ'ব তেতিয়া কি কৈছে ডিফিউজন প্ৰেছাৰটো সাফিচিয়েন্ট নহ'ব তেতিয়া ডিফিউজন প্ৰেছাৰটো মানে এই ৰ মেটেৰিয়েলবিলাক প্ৰভাইড কৰিবৰ কাৰণে যোনটো ডিফিউজন প্ৰেছাৰ লাগে সেই প্ৰেছাৰটো সাফিচিয়েন্ট নহ'ব যিহেতু তাহাঁতৰ ডিষ্টেন্সটো বহুত বেছি আৰু এনাৰ্জি ফ্ৰম ৰুটৰ এনাৰ্জিটো সাফিচিয়েন্ট নহ'ব সেইকাৰণে তাহাঁতি টল প্লান্টবিলাকৰ কাৰণে ট্ৰান্সপৰ্টেশ্যনৰ এটা বেলেগ প্ৰচেছ আছে আকৌ ইয়াত সুধিছে why plant have low energy needs প্লান্টক কিয় কমকৈ এনাৰ্জি লাগে সেইটো সুধিছে because plant do not move and plant body have large proportion of that cell in many tissue
ঠিক আছে প্লান্টটো যিহেতু এটা জেগাৰ পৰা আনটা জেগালৈ যাব নোৱাৰে আৰু তাহাঁতৰ বডি পাৰ্টত বেছিকৈ ডেড চেল থাকে টিস্যুবিলাকত তাহাঁতৰ বডি টিস্যুবিলাকত বেছিকৈ ডেড চেল থাকে সেইকাৰণে তাহাঁতক আমাৰ মানুহক জীয়াই থাকিবৰ বাবে যিমান এনাৰ্জিৰ প্ৰয়োজন হয় প্লান্টবিলাকক সিমান এনাৰ্জিৰ প্ৰয়োজন নহয় এটা plant transport system দিছে plant transport system consists of two parts one is the transportation of energy from leaves to other part of the plant and the other is raw material transportation from roots to leaves এই দুটা মেইন পার্ট আমি পঢ়িব লাগিব সো ট্রান্সপোর্টেশনত সহায় কৰা ফার্স্ট এলিমেন্টটো হৈছে জাইলেম জাইলেমে কি কৰে transportation of water and mineral from soil to different part of the plant কি কৈছে ই জাইলেমে কি কৰে water আৰু mineral to soilৰ পৰা লৈ পেলাই ই প্লান্টৰ বিভিন্ন পাৰ্টত বিয়পাই দিয়ে আমি জাইলেমৰ ষ্ট্ৰাকচাৰটো কথা আমি আগতে পাই আহিছো কি থাকে ইয়াত ট্ৰেকাইটস জাইলেম ভেসেল জাইলেম পেৰেনকাইমা আৰু জাইলেম ফাইবাৰ্স এই গিটাৰ ভিতৰত ট্ৰেকাইটস আৰু জাইলেম ভেসেলটো হৈছে মেইন কণ্ডাক্টিং টিস্যু কি কৈছে কণ্ডাক্টিং এলিমেন্ট which form continuous tube in plant which run from root to stem and to leaves কি কৈছে ট্ৰেকাইড আৰু ভেসেলে কন্টিনিউয়াস যোনটো টিউব হেতু ফৰ্ম কৰে প্লান্টত যোনটো মানে কি হয় ৰুটৰ পৰা ষ্টাৰ্ট হয় ষ্টেমলৈকে পায় আৰু ষ্টেমৰ পৰা লিভছ গৈ লিভছ অফ ভেইনলৈকে পায়গে ট্ৰেকাইড আৰু ভেসেল এইকেইটা কথা কৈছে এতিয়া আমি পালো যে জাইলেম ইজ ৰেসপন্সিবল ফৰ দ্য ট্ৰান্সপোৰ্টেশন অফ ওয়াটাৰ এণ্ড মিনাৰেল ফ্ৰম দ্য সইল এতিয়া ফ্লোএমে কি কৰে ফ্লোএম ট্ৰান্সপোৰ্টেশন অফ ফুড ফ্লোএমে যোনটো সলিউট পাৰ্টিকল বা যোনটো ফুড হেতু ট্ৰান্সপোৰ্টেশনত সহায় কৰে মেইন কম্পোনেন্ট কেইটা হৈছে ফ্লোএমৰ sieve tube companion cell phloem parenchyma and phloem fibers আৰু এই ফ্লোএমৰ এই চাৰিটা পাৰ্টৰ ভিতৰত sieve tube টো আমি মেইন কণ্ডাক্টিং এলিমেন্ট বুলি ক'ব পাৰো এতিয়া আমি চাও what is ascent of sap it is the upward movement of water and mineral from root to different part ৰুটৰ পৰা ওয়াটাৰ আৰু মিনাৰেল বিলাক ডিফাৰেন্ট পাৰ্টস পাবলে যোনটো মানে মুভমেন্ট হয় আপওয়াৰ্ড যোনটো মুভমেন্ট হেতু কোৱা হয় এসেন্ট অফ সেপ বুলি এই এসেন্ট অফ সেপৰ চাৰিটা পাৰ্ট আছে সো ৰুট প্ৰেছাৰ capillary action adhesion and cohesion and transpiration pool এই চাৰিটাৰ সহায়ত ascent of sap হয় অৰ্থাৎ upward movement of water and mineral from root to different part এটো হবলে কাৰণে এই চাৰিটা পাৰ্টৰ দৰকাৰ এটো কেনেকে হ'ব এতিয়া প্ৰথমে কি হ'ব ৰুটছ হেয়াৰে কি কৰিব সয়লৰ পৰা ওয়াটাৰখিনি এবজৰ্ব কৰিব কেনেকে এবজৰ্ব কৰিব এবজৰ্ব কৰাৰ আগতে কি হ'ব ৰুট হেয়াৰত যোনবিলাক কিছুমান আয়নছ থাকিব বা কিছুমান পাৰ্টিকলছ থাকিব সেইবিলাকত ওয়াটাৰৰ কনসেন্ট্ৰেচনটো বাহিৰৰ সাৰাউন্ডিংতকৈ কম থাকিব মানে ধৰা বাহিৰত তোমাৰ ওয়াটাৰ কনসেন্ট্ৰেচনটো বেছি আছে আৰু ৰুট হেয়াৰত ওয়াটাৰ কনসেন্ট্ৰেচনটো কম আছে সো আমি জানো এই অসমোসিছৰ সহায়ৰে কি হ'ব বাহিৰৰ পৰা ওয়াটাৰ ভিতৰলৈ এন্টাৰ কৰিব যিহেতু বাহিৰত হায়াৰ কনসেন্ট্ৰেচন আছে হায়াৰ কনসেন্ট্ৰেচনৰ পৰা লোৱাৰ কনসেন্ট্ৰেচনলৈ ওয়াটাৰ মুভ কৰিব অসমোসিছৰ সহায়ৰে এটো আমি কি কওঁ ৰুট প্ৰেছাৰ যোনটো এটা টেনশন এটা ক্ৰিয়েট হ'ব ৰুট প্ৰেছাৰ এটা ক্ৰিয়েট হ'ব কিয় কাৰণ ইয়াত ওয়াটাৰৰ যেহেতু কনসেন্ট্ৰেচনটো কম আছে সেইকাৰণে অসমোসিছৰ সহায়ৰে ৰুট প্ৰেছাৰটো মানে ঠিক কৰিবৰ কাৰণে কি হ'ব ওয়াটাৰ বাহিৰৰ পৰা ভিতৰলৈ এন্টাৰ কৰিব মানে ৰুট হেয়াৰে ওয়াটাৰটো এবজৰ্ব কৰিব তাৰ পিছত কি হৈছে ক্যাপিলাৰি একচনৰ কাৰণে ওয়াটাৰখিনি অকমান ৰাইজ হ'ব মানে ওয়াটাৰ অলপ আগলৈ যাব ক্যাপিলাৰি একচন মানে এটা ধৰা এটা ৰিফিলটো আমি পানী এখিনি যদি দি দিওঁ এটা খালি ৰিফিল যদি এটা এখিনি পানীত আমি ডুবাই দিওঁ তেতিয়া কি হয় আমি মুখেৰে সাক কৰাৰ আগতে অলপ পানী নিজে নিজে ৰাইজ হয় অলপ পানী নিজে নিজে এই ৰিফিলৰ ভিতৰত সোমাই যায় একদম এন্ড পইণ্টটো নাপায়গে কিন্তু জাস্ট অলপ আগবাঢ়ি যায় মানে হেতুই হৈছে ওয়াটাৰ ক্যাপিলাৰি মুভমেন্ট আৰু ক্যাপিলাৰি মুভমেন্টৰ কাৰণে কি হৈছে অলপ পানী ধৰা হিপাইদি যেতিয়া ৰুট যদি পানীখিনি যেতিয়া এবজৰ্ব কৰিব তাৰপিছত অলপ ওপৰলৈ উঠি যাব পানীখিনি
তাৰ পিছত কি হ'ব যেতিয়া ৱাটাৰখিনি অলপ ৰাইজ কৰিব তাৰ পাছত আহিব এডহেশ্যন আৰু কোহেশ্যন এডহেশ্যন আৰু কোহেশ্যনত কি হয় কোহেশ্যনত কি হ'ব তোমাৰ ৱাটাৰ আৰু ৱাটাৰ পাৰ্টিকুলাৰ মাজত যোনটো ফ'ৰ্চ অফ এট্ৰেকশ্যন সেইটো কোৱা হয় এডহেশ্যন কোহেশ্যন বুলি কোহেশ্যনত কি হ'ব কোহেশ্যন থকাৰ কাৰণে এটা পানীৰ টোপাল যেতিয়া আমি পৰোঁ তাৰ ষ্ট্ৰাকচাৰটো আমি এনেকুৱা দীঘলীয়া টাইপ দেখিবলৈ পাওঁ হয়নে তাৰপিছত যেতিয়া সেই পানীৰ টোপালটো এটা জেগাত পৰি যাব এটা জেগাত যেতিয়া লেণ্ড কৰিব তেতিয়া সেই পানীৰ টোপালটো এক্সপাণ্ড যোনটো কৰে আৰু সেই এক্সপাণ্ড হোৱাৰ পাছত তাহাঁতৰ দুটাৰ মাজত যোনটো ফ'ৰ্চ অফ এট্ৰেকশ্যন মানে পানীৰ টোপালটো আৰু য'ত লেণ্ড কৰিছে সেই দুটা পাৰ্টিকল যিহেতু বেলেগ হয় তাহাঁতৰ মাজত যোনটো ফ'ৰ্চ অফ এট্ৰেকশ্যন সেইটো কোৱা হয় এডহেশ্যন বুলি the force of attraction between two different component আৰু সেই এডহেশ্যনৰ কাৰণে কি হ'ব ধুনীয়াকৈ এক্সপাণ্ড কৰি পেলাই পানীখিনি সেই জেগাটোত লাগি যাব চ' কি হ'ব এটা ৱাটাৰ মলিকিউলখিনিৰ মাজত বণ্ডিং থকাৰ কাৰণে ৱাটাৰ মলিকিউল এনেকৈ কি হ'ব ইটোৰ পাছত সিটো ৱাটাৰ মলিকিউল লাগি থাকিব আৰু এডহেশ্যনৰ কাৰণে কি হ'ব এনেকৈ ৱাটাৰ মলিকিউল আৰু ছাইডৰ ৱালকেইখনত এনেকৈ ৱাটাৰ মলিকিউলটো লাগি এটা কণ্টিনিউৱাছ কি হ'ব টিউব ফৰ্ম কৰিব ৱাটাৰ যাব পৰা এটা কণ্টিনিউৱাছ টিউব ফৰ্ম কৰিব লাষ্ট পাৰ্টটো হৈছে ট্ৰান্সপিৰেশ্যন পুল কি হয় অলৰেডি পানীখিনি গৈ ইমানটো পাই গ'ল ধৰা ট্ৰান্সপিৰেশ্যন পুলত কি হ'ব ৱাটাৰখিনি যোনখিনি কিছুমান ৱাটাৰ সেইখিনি ৱাটাৰ লছ হ'ব লিফৰ পৰা ৱাটাৰ লছ হ'ব টু দ্য এটমস্ফিয়াৰত যিহেতু ৱাটাৰ টেম্পাৰেচাৰৰ কাৰণে বা ডিউ টু ভেৰিয়াছ ৰিজন এটমস্ফিয়াৰত কনচেণ্ট্ৰেশ্যনখিনি মেইনটেইন কৰিবৰ কাৰণে কি হ'ব ৱাটাৰটো লছ হ'ব আৰু সেই লছ ৱাটাৰটো ফিল আপ কৰিবৰ কাৰণে ইয়াত যিহেতু ৱাটাৰটো লছ হ'ব ট্ৰান্সপিৰেশ্যনৰ কাৰণে আৰু সেই ট্ৰান্সপিৰেশ্যনত ৱাটাৰটো ফিল কৰিবৰ কাৰণে এটা পুল হ'ব মানে ট্ৰান্সপিৰেশ্যন পুল বুলি কোৱা হয় ট্ৰান্সপিৰেশ্যনৰ কাৰণে এই পুলটো হয় কাৰণে ইয়াক ট্ৰান্সপিৰেশ্যন পুল বুলি কোৱা হয় আৰু এই ট্ৰান্সপিৰেশ্যন পুলৰ সহায়ত আকৌ ৱাটাৰখিনি এবজৰ্ব হৈ আপৱাৰ্ড মুভমেণ্টত যাব পাৰিব মই ডায়েগ্ৰাম এটাৰ সহায়েৰে দেখুৱাই দিছোঁ প্ৰথমতে ৱাটাৰ ইন ছইলৰ পৰা ৱাটাৰখিনি ৰুট শ্বেয়াৰত যাব এইটো গম পাইছিলোঁ আমি কিহৰ কাৰণে হৈছে অছম'চিছ কনচেণ্ট্ৰেশ্যন গ্ৰেডিয়েণ্টৰ কাৰণে অছম'চিছ হয় ৱাটাৰখিনি ৰুটত সোমাব তাৰপিছত ৰুটৰ পৰা ৰুট কৰ্টেক্স যাব কৰ্টেক্সৰ পৰা জাইলেমত সোমাব জাইলেমত সোমোৱাৰ পাছত যেতিয়া আপৱাৰ্ড মুভমেণ্ট থ্ৰু জাইলেম কিহৰ সহায়েৰে হ'ব আমি এতিয়া পাই আহিছোঁ এডহেশ্যন আৰু কোহেশ্যনৰ সহায়েৰে আপৱাৰ্ড মুভমেণ্ট থ্ৰু জাইলেমৰ সহায়েৰে আপৱাৰ্ড মুভমেণ্ট হ'ব তাৰপিছত লিভছ পাবগৈ লিভছৰ পাছত কি হ'ব ডিফিউজন থ্ৰু ষ্টমাটাইদি যিহেতু পানীখিনি ওলাই যাব আৰু সেইটো কাৰণেই কি হ'ব ট্ৰান্সপিৰেশ্যন পুল সেইটো দিনৰ ভাগতহে হ'ব কিন্তু দেই ট্ৰান্সপিৰেশ্যন পুলটো সদায় দিনৰ ভাগত হ'ব বেছি সহায় কৰিব ট্ৰান্সপিৰেশ্যন পুলটোৱে যিহেতু মানে দিনৰ সহায়ত ট্ৰান্সপিৰেশ্যন হৈ থাকিব ৱাটাৰ লছ হৈ থাকিব সেইকাৰণে পুলটো হৈ থাকিব ইয়াত লিখিছোঁ আমি ট্ৰান্সপিৰেশ্যন পুল ৱৰ্কছ ইন ডে টাইম বাট ডিউৰিং নাইট আপটেক অফ ৱাটাৰ ইজ হেপেন বাই ৰুট প্ৰেছাৰ কি হৈছে ট্ৰান্সপিৰেশ্যন পুলটো মানে দিনৰ ভাগত বেচিকেলি আপৱাৰ্ড মুভমেণ্ট অফ ৱাটাৰ ইজ ট্ৰান্সপিৰেশ্যন অফ পুলৰ কাৰণেই হয় কিন্তু ৰাতি কি হয় ৰুট প্ৰেছাৰৰ কাৰণে মানে ৰুট প্ৰেছাৰ মানে যোনটো অছম'চিছ কৈছোঁ ফিনমিনন সেই অছম'চিছ কনচেণ্ট্ৰেশ্যন গ্ৰেডিয়েণ্টৰ চেঞ্জ হোৱাৰ কাৰণে ৱাটাৰখিনি আপৱাৰ্ড মুভমেণ্ট হ'বলৈ সহায় কৰে চ' সেই তেনেকেই ৱাটাৰ পাৰ্টিকলখিনি মাটিৰ পৰা বিভিন্ন পাৰ্টলৈ প্লান্টৰ বিভিন্ন পাৰ্টলৈ যাব পাৰে এতিয়াতো আমি ৱাটাৰ মুভমেণ্টটো পঢ়িলোঁ ফ্লোএমে কি কৈছে এইটো চোৱা ট্ৰান্সপৰ্টেশ্যন অফ সলিউবল প্ৰডাক্ট অফ ফটোচিন্থেচিছ ইজ কল্ড ট্ৰান্সলোকেশ্যন সলিউবল যোনবিলাক প্ৰডাক্ট থাকিব ফটোচিন্থেচিছৰ সহায়ত যোনবিলাক প্ৰস্তুত হ'ব বা যোনবিলাক ফৰ্ম হ'ব সেই সলিউবল প্ৰডাক্টবিলাক ট্ৰান্সপৰ্টেশ্যন হ'বলৈ মানে কিহৰ দৰকাৰ ফ্লোএমৰ দৰকাৰ It is occur in vascular tissue that is phloem in both direction. আমি আগতে পাই আহিছিলোঁ যে জাইলেমৰ সহায়ত যোনটো ৱাটাৰ আপটেক হয় যোনটো ৱাটাৰ মুভমেণ্ট হয় সেইটো সদায় অকল এটা ডাইৰেকশ্যনতে হয় অকল আপৱাৰ্ড মুভমেণ্টতে হয় কিন্তু ফ্লোএমৰ সহায়ত যোনটো ফটোচিন্থেটিক প্ৰডাক্ট যোনবিলাক প্ৰডিউচ হ'ব সেইবিলাক সদায় দুইটা ছাইডে যাব বা both ডাইৰেকশ্যন আপৱাৰ্ড মুভমেণ্টটো তাহাঁতি মুভ কৰিব বা ডাউনৱাৰ্ড মুভমেণ্টটো মুভ কৰিব কাৰণ সেই যোনবিলাক প্ৰডাক্ট ফৰ্ম হ'ব সেইবিলাকতো ৰুটতো দৰকাৰ হ'ব এনাৰ্জি লাগিব নহয় সেইবিলাক ইউজ কৰিব পাৰিব ৰুটছে তাৰপিছত সেইবিলাক পাততো ইউজ হয় সেনেকৈ মানে সলিউবল প্ৰডাক্টবিলাক both ডাইৰেকশ্যনত মুভ কৰে
আকৌ কৈছে the energy produced during photosynthesis is utilized by phloem during translocation of food. ফুডৰ ট্ৰান্সলোকেশ্যন কৰিবলৈ ফ্লোএমে কি কৈছে ফটোচিনথেচিছত যোনখিনি এনাৰ্জি ইউটিলাইজ হয় প্ৰডিউচ হয় সেইখিনি ইউজ কৰে বুলি কৈছে হা ফটোচিনথেচিছত যোনখিনি এনাৰ্জি প্ৰডিউচ কৰে সেই এনাৰ্জিখিনি ফ্লোএমে যিহেতু যোনটো ফুড ট্ৰান্সপৰ্ট কৰিবলৈ যোনটো এনাৰ্জি লাগে সেই এনাৰ্জিটো তাত ইউজ কৰে মানে ফটোচিনথেটিকৰ পৰা প্ৰডিউচ হোৱা এনাৰ্জিটো তাত ইউজ কৰে ফ্লোএমত কি থাকে সিভ টিউব থাকে আৰু কম্পেনিয়ন সেল থাকে সো কি হ'ব ফটোচিনথেটিক পাৰ্টিকলবিলাক কনচেন্ট্ৰেশ্যন গ্ৰেডিয়েণ্টছৰ কাৰণে এটা সিভ টিউবৰ পৰা কম্পেনিয়ন সেল আকৌ ইটো সিভ টিউবৰ পৰা ইটো কম্পেনিয়ন সেল এনেকৈ এটাৰ পৰা এটা সিভ টিউব কনচেন্ট্ৰেশ্যন গ্ৰেডিয়েণ্টৰ কাৰণে এটাৰ পৰা এটালৈ গৈ গোটেই প্লাণ্টটোতে বিয়পি পৰিব ঠিক আছে সো প্ৰচেছটো কেনেকৈ হয় মই অকণমান দেখুৱাই দিছোঁ ডায়েগ্ৰামেটিকেলি তোমালোকে চাবা ভাস্কুলাৰ টিস্যু জাইলেম আৰু ফ্লোএম দুটা ভাস্কুলাৰ টিস্যু আৰু জাইলেমৰ সহায়ত কি ট্ৰান্সপৰ্ট হয় ৱাটাৰ আৰু ফ্লোএমৰ সহায়ত ট্ৰান্সপৰ্ট হয় ফুড এতিয়া কি কৈছে লিভছত যোনখিনি এনাৰ্জি প্ৰডিউচ হয় ফটোচিনথেটিক প্ৰডাক্ট যোনবিলাক ফটোচিনথেচিছৰ সহায়ত যোনবিলাক প্ৰডাক্ট প্ৰডিউচ হয় সেই প্ৰডাক্টখিনি কি হৈছে ফ্লোএমৰ প্ৰথমতে সিভ টিউব কম্পেনিয়ন সেলত সোমাব সিভ টিউবৰ কম্পেনিয়ন সেলত সোমাব তাৰপিছত কম্পেনিয়ন সেলৰ এতিয়া ইয়াত যেতিয়া সোমালে এই কম্পেনিয়ন সেলটোত কি হ'ব কনচেন্ট্ৰেশ্যনটো বেছি হৈ আছে এই সলিড প্ৰডাক্টখিনি কনচেন্ট্ৰেশ্যনটো ইয়াত বেছি হৈ আছে আৰু ইয়াত কম হৈ আছে সেইকাৰণে কি হ'ব ইয়াৰ পৰা সেই প্ৰডাক্টখিনি আকৌ এই সিভ টিউবলৈ সোমাব এইটো মই দেখাই দিছোঁ চোৱা সিভ টিউব এইটো কোৱা হয় সিভ টিউব আকৌ এই প্লেট থাকে সেইবিলাকক কোৱা হয় সিভ প্লেট আকৌ এই প্লেটত সৰু সৰু প'ৰ থাকে ইটোৰ পৰা সিটোলৈ যাতে বস্তুবিলাক অহা যোৱা কৰিব পাৰে সেইকাৰণে তাহাঁতৰ সৰু সৰু প'ৰ থাকে তাক কোৱা হয় সিভ প'ৰ আৰু এই ছাইডত যোনটো সেল থাকে সেইটো হৈছে কম্পেনিয়ন সেল সো কি কৈছে ফ্লোএমৰ কম্পেনিয়ন সেলত প্ৰথমতে ফটোচিনথেছখিনি সোমাব তাৰপিছত ইয়াত কনচেন্ট্ৰেশ্যন গ্ৰেডিয়েণ্টৰ কাৰণে এই কম্পেনিয়ন সেলৰ পৰা সিভ টিউবলৈ যাব সো ইয়াততো সলিউট পাৰ্টিকলখিনি আহি গ'ল বা গ্লুক'জ বা যি প্ৰডিউচ হৈছে তোমাৰ ফটোচিনথেচিছৰ কাৰণে সেইখিনি ইয়ালৈ আহি গ'ল কিন্তু ইয়াত ৱাটাৰ কনচেন্ট্ৰেশ্যনটো কম হৈ আছে আৰু জাইলেমত কি হৈছে ৱাটাৰ কনচেন্ট্ৰেশ্যনটো বেছি হৈ আছে সো ইয়াৰ পৰা পানীখিনি ইয়ালৈ যাব সলিউট পাৰ্টিকল আৰু ৱাটাৰ পাৰ্টিকল জাইলেমৰ পৰা ফ্লোএমলৈ মুভ কৰিব তাৰপিছত কি হ'ব সিভ প'ৰেদি এইটোতো তোমাৰ এতিয়া আহি গ'ল সলিউট পাৰ্টিকল আৰু ৱাটাৰ আহি গ'ল তাৰপিছত পাৰ্টিকলখিনি কি হ'ব সলিউট পাৰ্টিকল প্ৰত্যেকটো ইয়াততো ৱাটাৰ কনচেন্ট্ৰেশ্যন একদম কম হৈ আছে সেইকাৰণে ৱাটাৰ ইয়াৰ পৰা ইয়ালৈ আহিব আৰু সেই ৱাটাৰৰ লগতে এটা ফটোচিনথেটো লৈ আহিব বা এটা যোনখিনি প্ৰডাক্ট ফৰ্ম হৈছে সেই প্ৰডাক্টখিনিও লৈ আহিব বা খাদ্যখিনি ফুডছখিনিও লৈ আহিব তাৰপিছত তেনেকৈ ইয়াত যেতিয়া কনচেন্ট্ৰেশ্যন বেছি হৈ যাব ইয়াত কম হৈ থাকিব তাৰপিছত ইয়াৰ পৰা ইয়ালৈ লৈ আহিব সেই তেনেকৈ আকৌ ইয়াত যেতিয়া বেছি হৈ যাব ফটোচিনথেছখিনি আৰু ৱাটাৰ মিনাৰেলছখিনি যেতিয়া ইয়াত বেছি হৈ থাকিব ইয়াৰ পৰা আকৌ ইয়ালৈ লৈ আহিব তাৰপিছত লাষ্টত কি হ'ব ৰুটৰ ওচৰত এটা সিভ টিউব দেখাইছোঁ মই ৰুটৰ এটা সিভ টিউব দেখুৱাইছোঁ আৰু কম্পেনিয়ন সেল দেখুৱাইছোঁ সেই ৰুটৰ কম্পেনিয়ন সেলটোত সোমাবগৈ সিভ টিউব আৰু কম্পেনিয়ন সেলটোত যোনখিনি ৱাটাৰ মিনাৰেলছ আৰু যোনখিনি সলিউট প্ৰডাক্টখিনি আহি আছিলে সেইখিনি কনচেন্ট্ৰেশ্যন গ্ৰেডিয়েণ্টৰ কাৰণে এইটো সেলৰ পৰা আকৌ এইটো সেললৈ আহিব তাৰ পাছত কি হ'ব এতিয়া ইয়াত যোনখিনি জাইলেমত যোনখিনি ৱাটাৰ প্ৰডাক্ট আছিলে সেইখিনিতো চব এইফাললৈ গুচি গ'ল কনচেন্ট্ৰেশ্যন গ্ৰেডিয়েণ্টৰ কাৰণে অছম'চিছৰ সহায়েৰে সো ইয়াত কি হ'ব ৱাটাৰ পাৰ্টিকলখিনি কমি যাব সো তেতিয়া কি হ'ব ইয়াত যোনখিনি ৱাটাৰ পাৰ্টিকল পাবহি তাৰ ৱাটাৰ পাৰ্টিকলখিনি কি হ'ব আকৌ জাইলেমৰ সহায়েৰে আকৌ আপৱাৰ্ড মুভমেণ্ট ওপৰলৈ যাব ঠিক আছে ৱাটাৰখিনি ইয়ালৈ গুচি আহিব তাৰপিছত সলিউট যোনখিনি পাৰ্টিকল সেই সলিউট পাৰ্টিকলখিনি এই সিভ টিউবটোৰ পৰা কম্পেনিয়ন সেললৈ যাব আৰু কম্পেনিয়ন সেলৰ পৰা ৰুটলৈ যাব সো ৰুটত সলিউট পাৰ্টিকলৰ কনচেন্ট্ৰেশ্যনটো বেছি হৈ গ'ল কিন্তু ইয়াত ৱাটাৰটো নাই সেইকাৰণে ৰুটত কি হ'ব ৰুট প্ৰেছাৰ প্ৰডিউচ হ'ব আৰু ইয়াত ৱাটাৰ কনচেন্ট্ৰেশ্যনটো কম থকাৰ কাৰণে বা নথকাৰ কাৰণে ছাৰাউণ্ডিং যোনখিনি বাহিৰৰ যোনখিনি মাটি আছে ইয়াত ধৰা ৰুটৰ বাহিৰত যোনবিলাক মাটি লাগি আছে সেইবিলাকত ৱাটাৰ কনচেন্ট্ৰেশ্যনটো বেছি থকাৰ কাৰণে ৱাটাৰখিনি ভিতৰত সোমাব পাৰিব
বুজিলা আৰু বাকি যোনখিনি ওয়াটাৰ আছিলে এই সলিড পাৰ্টিকলখিনি লগত যোনখিনি ওয়াটাৰ আছিলে সেইখিনি অসমোসিছৰ সহায়েৰে আকৌ জাইলেমলৈ যাবগে কাৰণ ইয়াতটো অলৰেডি কনসেন্ট্ৰেচন অফ ওয়াটাৰ লো হৈ আছে কাৰণ গুটিখিনি ওয়াটাৰটো জাইলেমতে গুছি ফ্লোএমতে গুছি গল অলপ আগত সেই কাৰণে ইয়াৰ পৰা এনেকে ওয়াটাৰখিনি আকৌ ইয়ালে ট্ৰান্সপোৰ্ট হ'ব সো এনেকে এটা সার্কুলার প্রসেসৰ সহায়েৰে সলিউট আৰু মিনাৰেল সলিউট পাৰ্টিকল ফটোসিনথেস বিলাক ফটোসিনথেস মানে কি গম পাইছানে যোনবিলাক ফটোসিনথেসিসৰ সহায়ত যোনবিলাক ফুড প্ৰডিউস হৈছে হেতুকে ফটোসিনথেট বুলি কোৱা হয় হে ফটোসিনথেট আৰু ওয়াটাৰ পাৰ্টিকল বিলাক এনেকৈ মুভমেন্ট হৈ থাকিব আৰু এটোটো গম পালাই ৰুট প্ৰেছাৰটো কেনেকৈ ডেভেলপ হ'ব গম পাইছা নহয় সো আজি মানে এখিনিকে পঢ়ালো কিদৰে ট্ৰান্সলোকেশন অফ সলিউট এণ্ড ওয়াটাৰ পাৰ্টিকল ইন প্লান্টত কিদৰে ট্ৰান্সপোৰ্টেশন হয় আজি হেতুৱে পঢ়িলো তোমালোকে যদি কিবা বুজি নোপোৱা থাকে কমেন্টত জনাবা আৰু কিবা ডাউটছ থাকিলে সুধিবা থ্যাংক ইউ